Hello everyone, Kakoti Priyadarshini official page to lakwa আপোনালোকক স্বাগতম জনাইছো। এতিয়া আমি লগত ইঞ্জিনিয়াৰ ভাইটিটোৰ সৈতে ওলাই আহি আছো। আমি নামঘৰলৈ বুলি ঘৰৰ পৰা ওলাই আহিছো। যেহেতু ভাদ মাহ চলি আছে নামঘৰলৈ নোযোৱাকৈ নোৱাৰি, সকলোৱে গৈছে। আমিও আজি ওলাই আহিছো নামঘৰলৈ বুলি। ঢেকীয়াখোৱা বৰনামঘৰলৈ যোৰহাটৰ পৰা প্ৰায় 12 কিলোমিটাৰ পূবত অৱস্থিত হ'ব বৰনামঘৰ। লগত এই তিনিজনী আহিছে, তাহাঁতি নিজৰ কামত ব্যস্ত মোবাইলত। আচলতে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় 3.5 কিলোমিটাৰ দূৰৈ ঢেকীয়াখোৱা গাঁৱত অৱস্থিত এই বৰনামঘৰ। ভাদ মাহৰ অখণ্ড নাম কীৰ্তনৰ বাবে নামঘৰলৈ অগণন ভক্তৰ ভিৰ হোৱা দেখা যায়। সেইদৰে আজিও বহুত ভক্তৰ ভিৰ হৈছে, ভক্তৰ সমাগম বৃদ্ধি হৈছে। দেখিছেই নহয় কিমান যে মানুহ, গাড়ী লাইন পাতি দিছে। এয়া আমি আহি পেলাই মূল দুৱাৰ পালোহি। দেখিছে কিমান ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটিছে। চবতে নো পাৰ্কিং লগাই দিছে। এয়া আহিলোঁ, আমি ভৰি ধুই লওঁগৈ। ভৰি ধুই এতিয়া মেইন দুৱাৰেদি সোমাই যাম ভিতৰলৈ সোমাই গৈ শৰাই বস্তু দিলোঁ, চাকিও জ্বলালোঁ। মই জনামতে মাধৱদেৱে এই স্থানতে এগছি বন্তি জ্বলাইছে, যিগছি বন্তি 496 বছৰ ভক্তপ্ৰাণ ৰাইজে জ্বলাই ৰাখিছে। মই ভিডিঅ' দেখাব নোৱাৰিলোঁ, যিহেতু তাত সোমাব দিয়া নাছিলে। আৰু গুৰুজনে বন্দিশালৰ পৰা ওলাই আহি এহাল বুঢ়া বুঢ়ীৰ ঘৰত আশ্ৰয় লৈছিল আৰু ৰাতিলৈ ঢেকীয়া শাকেৰে গুৰুজনাক বুঢ়ীয়ে ব্যঞ্জন বনাই খুৱাইছিল। তেতিয়াৰ পৰাই ঢেকীয়াখোৱা নামেৰে পৰিচিত হ'ল এই বৰনামঘৰবিধ। আৰু বিশেষ মই একো নাজানো, যিমানখিনি জানো আপোনালোকক কৈছোঁ। ভুল হ'বও পাৰে, ভুল হ'লে ক্ষমা কৰিব। আৰু ফটো তুলিলোঁ, এয়াই। এতিয়া আমি ঢেকীয়াখোৱাৰ পৰা মইনাপুৰীয়ালৈ আহিলোঁ। ঢেকীয়াখোৱাৰ পৰা 1 কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা 2 কিলোমিটাৰ গ'লে মইনাপুৰীয়া গাঁৱত অৱস্থিত মইনাপুৰীয়া নামঘৰ। এয়া আমি আহি আছোঁ, দ্বিতীয়খন গেট পাইছোঁহি। দ্বিতীয়খন গেট পাৰ হৈছোঁ। যিহেতু আমাৰ ভাদ মাহত মইনাপুৰীয়া নামঘৰটো 4 প্ৰসঙ্গীয়া পালনাম অনুষ্ঠিত থাকে, ইয়াতো ভক্তপ্ৰাণ ৰাইজৰ বহুত ভিৰ লাগে। আজিও আছে, যিহেতু আমাৰ আহি পোৱা আবেলি হৈছে, অলপ মানুহবোৰ গৈছেগৈ, ভিৰটো কমিছে। এতিয়া আমি চাকি জ্বলাবলৈ আহিলোঁ। চাকি ভিতৰৰ মানে মানুহ ইমান নাই বা, তথাপিও ভাল লাগিছে। চাকি জ্বলালোঁ, এয়া মূল চাকি গছ। মই জনামতে মহাপুৰুষ দুয়োজনে সৃষ্টি কৰা সত্ৰ নামঘৰৰ প্ৰসাৰতা বৃদ্ধি হোৱাৰ লগতে সৰু বৰ সকলো নামঘৰসমূহৰ ভিতৰত মইনাপুৰীয়া নামঘৰ অন্যতম বুলি জনা যায়। ইয়াৰো উদ্দেশ্য আছে, বিশেষত্ব আছে। ভগৱানৰ 10 অৱতাৰৰ এক অৱতাৰ নৃসিংহপ্ৰভু মূৰ্তিৰ নৃসিংহ যাত্ৰা ভাওনা। ইমান বিশেষকৈ ভালকৈও নাজানো। এয়া ফটো চটো মাৰিলোঁ। যদি ভুল হয় ক্ষমা কৰিব। লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। এয়া আমি ঘৰলৈ উভতনি যাত্ৰা। বাই বাই।